নমস্কাৰ DWE-LPUPৰ ৫৫৫০টা পদৰ দ্বিতীয়খন অস্থায়ী মেধা তালিকা আৰু তাৰ লগত জড়িত কাট অফ এই সম্পৰ্কত ৫টা কাৰকে গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে। গতিকে DWE-LPUPৰ ৫৫৫০টা পদৰ ক্ষেত্ৰত কোনকেইটা কাৰকে কাট অফ কমি যোৱাত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। প্ৰথম কাৰকটো এইবাৰ অভাৰলেপিঙৰ ক্ষেত্ৰত DWE আৰু সেকেন্ডাৰী এডুকেশ্যনৰ মাজত এটা খুব সুন্দৰভাৱে তেওঁলোকে আলোচনা কৰি উইথড্ৰয়ালৰ ব্যৱস্থা কৰিছে। যিসকল প্ৰাৰ্থীয়ে GT PGTত তেওঁলোকৰ সিলেকশ্যন পাব তেওঁলোকে LPUPৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ আগলৈকে উইথড্ৰয়ালৰ কাৰণে এটা ব্যৱস্থা দিছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় নটিফিকেশ্যনখন দেখিছে। 19 তাৰিখে এই নটিফিকেশ্যনখন প্ৰকাশ পাইছিলে। গতিকে LPUPৰ ৫৫৫০টা পদৰ ক্ষেত্ৰত এইবাৰ অভাৰলেপিং বহু কমি যাব বা নোহোৱা হ'ব বুলি আমি ক'ব পাৰোঁ। ঠিক একেদৰে গ্ৰেড 3 গ্ৰেড 4 বা অন্যান্য পোষ্টত থকাখিনিৰ কাৰণেও যদি উইথড্ৰয়ালৰ ব্যৱস্থাটো থাকে খুব সুন্দৰ হ'ব। আৰু লগতে যিসকল প্ৰাৰ্থী পইণ্টৰ কাৰণে তেওঁলোক কমি আছে, তেওঁলোকৰ নাম অহা নাই বা অলপ নম্বৰৰ কাৰণে অহা নাই, তেওঁলোকেও যদি তেনেধৰণৰ প্ৰাৰ্থী আপোনালোকৰ যদি কোনো চিনাকি প্ৰাৰ্থী থাকে তেওঁলোকক এই যে উইথড্ৰয়ালৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ পাইছে তাৰ যাতে ইনফৰমেশ্যনটো আপোনালোকে দিয়ে। তেনেদৰে যদি শ্বেয়াৰ কৰি দিয়ে ইনফৰমেশ্যনবিলাক তেনেহ'লে তেওঁলোকেও গম পাব আৰু যদি উইথড্ৰ কৰি দিয়ে তাৰ সলনি অন্য এজন কম তাৰ পিছতে থকা কম নম্বৰৰ কাৰণে নাম নহাসকলে সুযোগ পাব। গতিকে এপ্ৰ'চ কৰিব লাগিব। এটা হ'ল প্ৰথম কথা। কেৱল নটিফিকেশ্যনখন প্ৰকাশ পালেই নহ'ব, যাতে তেনেধৰণৰ প্ৰাৰ্থী থাকিলে তেওঁলোকক আপোনালোকে এই যে উইথড্ৰয়ালৰ যে ব্যৱস্থা কৰিছে তাৰ কথাটো জনাই উইথড্ৰয়াল কৰাৰ ক্ষেত্ৰত আপোনালোকে তেওঁলোকক অনুৰোধ জনাব লাগিব বা ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিব লাগিব। সেইটো হ'ল প্ৰথম কথা, যিটো কাৰণে কাট অফ পূৰ্বৰ তুলনাত কমিব। আৰু প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্টতে আপোনালোকে দেখিছে যে আশা কৰাতকৈ কিন্তু কাট অফ জিলা অনুসৰি কিছু কমিছে। আৰু দ্বিতীয় কাৰণটো হ'ল যে NIOS DLEDৰ যিটো যোৱাকালি যিটো ফাইনেল হিয়াৰিং হ'ল আৰু কেছটো ডিছপ'জ হৈ গ'ল। ডিছপ'জ হৈ যোৱাৰ কাৰণে ৫৫৫০টা পদৰ ক্ষেত্ৰত NIOSৰ যিখিনি লৈ যিখিনি চিন্তা আছিল বা যিখিনি কথা অস্পষ্ট হৈ আছিল সেই কথাখিনি এতিয়া স্পষ্ট হৈ পৰিলে। গতিকে পৰৱৰ্তী সময়ত তেওঁলোক ডাবল বেঞ্চৰ দ্বাৰা তেওঁলোকে পুনৰ যদি আকৌ আপিল কৰে কিন্তু ৫৫৫০টা পদৰ ক্ষেত্ৰত আৰু তাৰ কোনো বিশেষ প্ৰভাৱ নাথাকিব, কিয়নো নিযুক্তিলৈ আৰু বেছি দিন নাই। পৰৱৰ্তী ৪৫০০ৰ ক্ষেত্ৰত এইটো কথা বেলেগ হ'ব। কিন্তু বৰ্তমান এই কেছটো ডিছপ'জ কৰি দিয়া হ'ল, তেওঁলোকক ১০,০০০ টকাৰ পেনাল্টিও দিয়া হ'ল আৰু তেওঁলোকক যিকেইটা ডকুমেণ্টছ বিচাৰিছিলে সেইখিনি তেওঁলোকে ডকুমেণ্টছ ছাবমিট কৰাটো চৰকাৰ এজ পাৰ গভৰ্ণমেণ্টৰ যিখিনি নটিফিকেশ্যন মতে তেওঁলোকে দিব লাগিব। আৰু তেনেদৰে কিছু সংখ্যক প্ৰাৰ্থী তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ল আৰু কিমান সংখ্যকৰ চিলেক্ট হ'ল সকলোখিনি তথ্য আপোনালোকে নিশ্চয় গম পাইছে। আৰু প্ৰথম প্ৰভিজনেল মেৰিট লিষ্টত NIOSৰ প্ৰাৰ্থী যিসকলৰ সকলো তেওঁলোকে ক্ৰাইটেৰিয়া ফুলফিল কৰিছে তেনেধৰণৰ প্ৰাৰ্থীৰ নামো আহিছে। গতিকে NIOSৰ যিটো জাজমেণ্ট আহিলে এইটোৱেও যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব বুলি আমি ভাবোঁ। দ্বিতীয়টো কাৰক। গতিকে তৃতীয়টো কাৰক হ'ল যে গ্ৰেড 3 গ্ৰেড 4 এইবিলাকত চিলেক্ট হৈ যোৱা প্ৰাৰ্থী বা যিসকল প্ৰাৰ্থী স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ দ্বাৰা গুচি গ'ল তেওঁলোকৰ যদি নাম আহিছে তেওঁলোকক উইথড্ৰ কৰাৰ কাৰণে এপ্ৰ'চ কৰিব লাগিব। তেওঁলোকেও যদি উইথড্ৰ কৰে আৰু কাট অফ কমি যাব। এইটো হ'ল তৃতীয় কাৰক। চতুৰ্থটো কাৰক CTETৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পালে পিটিশ্যনাৰসকলৰ তেওঁলোকৰো প্ৰভিজনেল মেৰিট লিষ্টত নাম আহিছিল। গতিকে CTET পিটিশ্যনাৰসকলেও যদি উইথড্ৰ কৰে গতিকে খুব ভাল হ'ব। আৰু পঞ্চম আৰু অন্তিম যিটো কাৰক আমি ভাবোঁ, পঞ্চম আৰু অন্তিম কাৰকটো হ'ল যে এইবাৰ আপোনালোকে নিশ্চয় দেখিছে যে যোৱাবাৰৰ তুলনাত DWE ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন কৰিছে। গতিকে ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন কৰাৰ ফলত সকলো ডকুমেণ্টছ তন্নতন্নকৈ চাইছে। তাৰ ফলত কোনো ধৰণৰ ফেক ডকুমেণ্ট
থকা প্ৰাৰ্থী ইয়াত তেওঁলোকৰ নাম অহা নাই আৰু এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো তেওঁলোকে ভেৰিফাই কৰি চাইছে। আজিকালি ডিজি লকাৰৰ যোগেদিও চায়, বেক অফিচ ভেৰিফিকেশ্যন কৰিও চায়, তেনেধৰণৰখিনি ডকুমেণ্টছখিনি চাইছে। গতিকে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰতো যি ষ্ট্ৰিক্টলি তেওঁলোকে কৰিলে তাৰ ফলত আপোনালোকে নিশ্চয় দেখিছে যে প্ৰকৃত পাবলগীয়া যোগ্য প্ৰাৰ্থীজনে মেধাৰ ভিত্তিত তেওঁলোকৰ নাম আহিছে। আৰু পৰৱৰ্তী সময়ত এই 5টা কাৰকৰ ফলত কাট অফ প্ৰথম প্ৰভিজনেল মেৰিট লিষ্টৰ তুলনাত দ্বিতীয়খনত যথেষ্ট কমিব আৰু ফাইনেল মেৰিট লিষ্টত আৰু কমি যোৱাৰ সম্ভাৱনা আছে। কিন্তু এই যে উইথড্ৰয়েলৰ ব্যৱস্থাটো কৰিছে, উইথড্ৰয়েলৰ ক্ষেত্ৰত কিন্তু কম নম্বৰৰ কাৰণে বঞ্চিত প্ৰাৰ্থীসকলে কিছু ইনিচিয়েটিভ লৈ তেনে প্ৰাৰ্থীক এপ্ৰ'চ কৰিব লাগিব বুলি আমি ভাবোঁ। আৰু বহুতেই সুধি আছিলে যে 10 অক্টোবৰত নিযুক্তি নহ'ব নেকি। আপোনালোকে নিশ্চয় গম পাইছে যে গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে আজি যিখন তালিকা প্ৰকাশ পাইছে, যিখনৰ তেওঁলোকক ৰিভেৰিফিকেশ্যনৰ কাৰণে মাতিছে, ডকুমেণ্টত থকা তেওঁলোকৰ নাম ৰোল নাম্বাৰবিলাকো প্ৰকাশ পাইছে। গতিকে অক্টোবৰৰ প্ৰথম সপ্তাহলৈকে আছে। গতিকে এতিয়ালৈকে যিহেতু আপোনালোকে জানে